জম্মু কাশ্মীৰৰ শ্ৰীনগৰত ভয়ংকৰ ভূমিস্খলন আৰু চকুৰ সন্মুখতে নদীত জাহ গ'ল বৃহৎ বজাৰ। বাদগাম জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নেৰা নেপেৰা বৰষুণৰ পাছতে এই পৰিস্থিতিৰ উদ্ভৱ হৈছে। সৌভাগ্যক্ৰমে ঘটনাত হতাহত নহ'ল কোনো লোক। বিগত 3 দিন ধৰি একেৰাহে বৰষুণ দি আছে জম্মু কাশ্মীৰত আৰু প্ৰান্তে প্ৰান্তে সংঘটিত হৈছে ভূমিস্খলন আৰু প্ৰলয়ংকাৰী বান। এই পৰ্যন্ত বিভিন্ন ঠাইৰ ভূমিস্খলন আৰু বানৰ ফলত প্ৰাণ হেৰুৱাইছে 33 জনকৈ লোকে। আমি সেই ভয়াৱহ দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু দেখিলেই গাৰ নোম শিয়ৰি উঠা সেই শিহৰণকাৰী দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। এই দৃশ্য হৈছে জম্মু কাশ্মীৰৰ চকুৰ সন্মুখতে নদীত জাহ গৈছে বৃহৎ বৃহৎ অট্টালিকা। বাদগাম জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নেৰা নেপেৰা বৰষুণৰ পাছতেই হাহাকাৰ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। সৌভাগ্যক্ৰমে অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহতৰ খবৰ আহি পৰা নাই। জম্মু কাশ্মীৰৰ শ্ৰীনগৰত সংঘটিত হোৱা ভূমিস্খলনৰ পাছতে সৃষ্টি হয় এই কল্পনাতীত পৰিৱেশ পৰিস্থিতিৰ। চাওক সেই শিহৰণকাৰী দৃশ্য। জম্মু কাশ্মীৰৰ শ্ৰীনগৰত ভয়ংকৰ ভূমিস্খলন আৰু চকুৰ সন্মুখতে নদীত জাহ গ'ল বৃহৎ বজাৰ। বাদগাম জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নেৰা নেপেৰা বৰষুণৰ পাছতে এই পৰিস্থিতিৰ উদ্ভৱ হৈছে। সৌভাগ্যক্ৰমে ঘটনাত হতাহত নহ'ল কোনো লোক। বিগত 3 দিন ধৰি একেৰাহে বৰষুণ দি আছে জম্মু কাশ্মীৰত আৰু প্ৰান্তে প্ৰান্তে সংঘটিত হৈছে ভূমিস্খলন আৰু প্ৰলয়ংকাৰী বান। এই পৰ্যন্ত বিভিন্ন ঠাইৰ ভূমিস্খলন আৰু বানৰ ফলত প্ৰাণ হেৰুৱাইছে 33 জনকৈ লোকে। আমি সেই ভয়াৱহ দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু দেখিলেই গাৰ নোম শিয়ৰি উঠা সেই শিহৰণকাৰী দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। এই দৃশ্য হৈছে জম্মু কাশ্মীৰৰ চকুৰ সন্মুখতে নদীত জাহ গৈছে বৃহৎ বৃহৎ অট্টালিকা। বাদগাম জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নেৰা নেপেৰা বৰষুণৰ পাছতেই হাহাকাৰ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। সৌভাগ্যক্ৰমে অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহতৰ খবৰ আহি পৰা নাই। জম্মু কাশ্মীৰৰ শ্ৰীনগৰত সংঘটিত হোৱা ভূমিস্খলনৰ পাছতে সৃষ্টি হয় এই কল্পনাতীত পৰিৱেশ পৰিস্থিতিৰ। চাওক সেই শিহৰণকাৰী দৃশ্য।